বৰ্তমান মই আছোঁ বৃন্দাবনত আৰু বৃন্দাবনত এয়া যি পৰিৱেশ দেখিছে এইসকল বিধৱা আৰু বিশেষ কাৰণত আজি মই এই বাতৰিটো কৰিবলৈ ওলাইছোঁ কাৰণ এয়া দেখিছে উৰুলি তেওঁলোকৰ আনন্দ উল্লাস ৰাধাৰাণীৰ স্থানত যে ৰাধাৰাণীৰ স্থান বুলি কোৱা হয় বৃন্দাবনত পবিত্ৰ বৃন্দাবনত এয়া দৃশ্য মই বিশেষকৈ ইয়াত এওঁলোকৰ লগত আছোঁ কাৰণ এওঁলোক আশ্ৰয় তেওঁলোকৰ কিন্তু বিশেষকৈ এগৰাকী অসমীয়া যুৱক অসমীয়া লোকৰ তত্ত্বাৱধানত আচলতে তেওঁলোকে প্ৰায় ৩০০ৰো অধিক বিধৱা মহিলাক তেওঁলোকে আশ্ৰয় দিছে খোৱা বোৱা দিছে এই বৃন্দাবনৰ এই পবিত্ৰ ভূমিত আৰু তেওঁলোক ইয়াত অসমৰো আছে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন স্থানৰ পৰা আহিছে আৰু তেওঁলোক ইতিমধ্যে তেওঁলোকক আহাৰ গ্ৰহণ কৰিছে আৰু তেওঁলোক বিশেষভাৱে প্ৰয়োজনীয় সামগ্ৰীসমূহ দি থকা হৈছে তেওঁৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিম যিগৰাকীয়ে এইখিনি কাৰ্য কৰি আছে ইতিমধ্যে এওঁ দেখিছে এওঁক চিনাকি কৰাই দিবলৈ ওলাইছোঁ প্ৰথম তেওঁক প্ৰণৱ শইকীয়া তেওঁ গুৱাহাটীৰে হয় বৰ্তমান গুৰগাঁৱত তেওঁ কৰ্মৰত অৱস্থাত কিছু থাকে তেওঁৰ এই মহানুভূতাত চাওক বৃন্দাবনৰ পবিত্ৰ ভূমিত এইদৰে ৩০০ৰো অধিক বিধৱা মহিলাক তেওঁলোকে বৰ্তমান দান কৰি আছে আচলতে দেখিবলৈ পাইছে ৱাশ্বিং পাউডাৰ তেওঁলোকে দান কৰি আছে সেইদৰে তেওঁলোকে খোৱা বোৱাও দিয়ে আশ্ৰয় দিয়ে কাপোৰ কানি দিয়ে এক মহৎ কাৰ্য কৰি আছে আৰু যিদৰে তেওঁ এই কামখিনি কৰিছে তেওঁ হিৰণময়ী ইণ্ডিয়া ফাউণ্ডেশ্যনৰ অধীনত আৰু তেওঁ নিজৰ মাতৃৰ নামত আচলতে এই ফাউণ্ডেশ্যন তেওঁলোকে খুলিছিলে আৰু তাৰ পাছতেই তেওঁ এইখিনি কাম কৰি গৈছে প্ৰণৱ দা প্ৰথমতে চিনাকি কৰিবলৈ লৈছোঁ অসমবাসীক NB নিউজৰ ফালৰ পৰা প্ৰথমতে আমাক ধন্যবাদ দিছোঁ আমাৰ ফালৰ পৰা অসমবাসীৰ ফালৰ পৰা অসমৰ পৰা আহি এইদৰে এই ৩০০ৰো অধিক মহিলাক যিদৰে বিধৱা মহিলাক আপুনি এইখিনি দি আছে খোৱা বোৱা দিছে বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী দিছে ইয়াত আশ্ৰয় দিছে এই কথাখিনি মনলৈ কেনেকৈ আহিল আৰু হিৰণময়ী ইণ্ডিয়া ফাউণ্ডেশ্যন অৰ্থটো কি আমি হিৰণময়ী ইণ্ডিয়া ফাউণ্ডেশ্যন হয় ক'ভিডৰ সময়ত যেতিয়া মই বৃন্দাবনত আজি ২২ বছৰৰ পৰা আহি আছোঁ কিন্তু ক'ভিডৰ সময়ত যেতিয়া মই বৃন্দাবনত আহিছিলোঁ তেতিয়া তেওঁলোকৰ এই মাতাবোৰৰ অৱস্থা বহুত বেয়া আছিলে কোনো মানুহো নাহে তেওঁলোকে আনকি বহুত মাতাই বৃদ্ধ মাতাই ৮০-৯০ বছৰৰ বৃদ্ধ মাতাবোৰে সেই কুৰাদানৰ পৰা খানা খাই আছে দেখিছিলোঁ তেতিয়া মই সিদ্ধান্ত ল'লোঁ কি মাতাসকলৰ কাৰণে কিবা এটা সেই কৰিম আৰু প্ৰথমতে তেওঁলোকক সেই দিয়া আৰম্ভ কৰিছিলোঁ আমি ৰেচন দিয়া আৰম্ভ কৰিছিলোঁ কিন্তু দেখিলোঁ ৰেচন দিয়াত অলপ খেলি মেলি হয় সেই তাৰপাছত আমি তেওঁলোকক খানা দিয়া দুবেলা সেই দিয়া আৰু তাৰ লগে লগে বস্তু দিয়া একদম আৰম্ভ সেই কৰিলোঁ তো এতিয়া প্ৰায় ৫ বছৰৰ পৰা আমাৰ এই যিটো প্ৰয়াস আমাৰ চলি আছে আৰু তেওঁলোকক আমি প্ৰত্যেকটো বস্তুৱেই দি আহোঁ কথাটো হ'ল এখন পবিত্ৰ ভূমিতে পবিত্ৰ কাম সঁচাকৈ শলাগ ল'বলগীয়া আমি গৌৰৱ অনুভৱ কৰিছোঁ যে অসমৰ পৰা আহি অসমৰ হৈ আপুনি ইয়াত এনেধৰণৰ এক মহৎ কাৰ্য কৰি আছে কথাটো হৈছে জানিব বিচাৰিছোঁ আমাৰ ফালৰ পৰা NB নিউজৰ ফালৰ পৰা ইয়াত কিমান গৰাকী মহিলা আছে ইয়াত অসমৰো আছে বা উত্তৰ পূৰ্বাঞ্চলৰ আছে নেকি অল অভাৰ ইণ্ডিয়াৰ পৰা আছে গোটেই ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা মহিলাসকল আছে আৰু অসমৰ পৰা আছে কেইগৰাকীমান তো বৃদ্ধ আছে ডেকাও আছে তেওঁলোকক আমি এই চবকে সামৰি লৈছোঁ এতিয়া ৫,০০০মান মানুহ আছে বিধৱা মানুহ আছে কিন্তু ৫,০০০ত দিব নোৱাৰি আমি এতিয়া প্ৰথমতে ২০০ মানুহ হেৰি কৰিছিলোঁ এতিয়া আমি এই কৰিছোঁ প্ৰায় ৩০০ মানুহ কথাটো হৈছে কেনেকৈ এওঁলোকক কেনেকৈ যোগাযোগ কৰা হ'ল বা যদিহে আৰু কোনোবাই এনেধৰণে সহায় কৰিব বিচাৰে ধৰক আজি মই কোনোবাগৰাকী এনেকুৱা বিধৱা মহিলাক পালোঁ য'ত আশ্ৰয় নাই খোৱা বোৱা নাই তেওঁ একো নাই তেওঁ যদি তেওঁ সন্তান আছে সন্তানৰ পৰা তেওঁ যিখিনি পাব লাগে পোৱা নাই তেওঁ নিৰাশ্ৰয় হৈ পৰিছে তেওঁ আপোনাক কেনেকৈ যোগাযোগ কৰিব বা আপুনি কেনেকৈ যোগাযোগ কৰে তেওঁলোকৰ লগত বহুত চিম্পুল মোৰ নাম্বাৰ তোমালোকে ল'ব পাৰা 8448100127 এনি টাইম আপোনাৰ ফাউণ্ডেশ্যনৰ লগত যোগাযোগ কেনেকৈ কৰিব ফাউণ্ডেশ্যনত আমাৰ ৱেবছাইটত আছে ফেচবুকত পেজ আছে নাম্বাৰবোৰ আছে তোমালোকে যোনে হয় আহিব পাৰে কোনো এটা কথা গম পাইছে হিৰণময়ী ইণ্ডিয়া ফাউণ্ডেশ্যন নাম দিছে আপোনাৰ মাতৃৰ নামত বুলি গম পোৱা গৈছে মা আচলতে কৃষ্ণ ভক্ত আছিলে সেই সময়ত মই এডুকেশ্যন আজিৰ পৰা ৮ বছৰমান আগতে যেতিয়া এইটো ৰেজিষ্টাৰ কৰিছিলোঁ তো তেতিয়া এডুকেশ্যনত কৰিম বুলি ভাবিছিলোঁ তেতিয়া ভবা নাছিলোঁ যে বিধৱাসকলক সেৱা কৰিম এডুকেশ্যন লাইনত কৰাৰ কথা আছিল কিন্তু ভগৱানৰ ইচ্ছা বেলেগ হ'ল তেওঁ এই হিচাপে বিচাৰিছে কি এই মাতৃসকলক সেৱা কৰোঁ
যিমান পাৰে আপুনি চেষ্টা কৰিছে বাৰু মানিছোঁ কিন্তু এতিয়া আৰু ভৱিষ্যতে কেনেধৰণৰ আপুনি ভাবিছে হিৰণ্ময় ইণ্ডিয়া ফাউণ্ডেশ্যন জড়িত আৰু কি কাম কৰিম বুলি ভাবিছে বা অকল বিধৱা মহিলা নহয় বিধৱাৰ লগতে সীমিত থাকিবনে বা অন্যান্য কাৰ্য বহুত সৰু সৰু ল'ৰা ছোৱালী আছে বহুত গৰীব সেই দুখীয়া ফেমিলিৰ তো তেওঁলোকৰ আমি এডুকেশ্যনখিনিও কৰিম টেকনিকেল এডুকেশ্যনৰ কাৰণে আমি কম্পিউটাৰ সেই স্থাপন কৰিম আমাৰ ফাউণ্ডেশ্যনত তো ল'ৰা ছোৱালীখিনিক কম্পিউটাৰ এডুকেশ্যন দিম তাতে তেওঁলোকে কিবা এটা কৰি খাব পাৰে স্বাৱলম্বী হ'ব পাৰে সেইটো আমাৰ প্ৰয়াস আছে আৰু বহুত মাতৃ কিছুমান বিধৱা আছে ডেকা বেকা বিধৱা মানুহ এই ভিক্ষা কৰি ফুৰে আমি তেওঁলোকক নহয় কিছুমান টেকনিকেল মানে শিক্ষা দিম কাৰিকৰী শিক্ষা দি তাকে তেওঁলোকে স্বাৱলম্বী হৈ খাব পাৰে সঁচাকৈ প্ৰণৱদাৰ এক সঁচাকৈ যি মহান যি কাৰ্য সঁচাকৈ শলাগ ল'বলগীয়া অসমৰ এগৰাকী লোকে এইদৰে বৃন্দাবনৰ পবিত্ৰ ভূমিত যি পবিত্ৰ কাম কৰি গৈছে ইয়াত দেখিবলৈ পাইছে হিৰণ্ময় ইণ্ডিয়া ফাউণ্ডেশ্যন তেওঁ মাতৃ নামত এই সংস্থাটো তেওঁ স্থাপন কৰিছে আৰু এইদৰে দেখিবলৈ পোৱা গৈছে বৃন্দাবনৰ পবিত্ৰ ভূমিত তেওঁ এই মহৎ কাৰ্য সঁচাকৈ শলাগ ল'বলগীয়া